আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে সকলোৱে জানে যে আমাৰ যিহেতু ঈদ উল জুহা ২৮ তাৰিখে অনুষ্ঠিত হ'ব আৰু আমাৰ বকৰী ঈদ বুলি কয়। মই সকলোৱে গোটেই অসমবাসীক এই বকৰী ঈদৰ শুভেচ্ছা জনালোঁ। আৰু লগতে যিহেতু আমি আজি নেলি অঞ্চলত আমাৰ যিহেতু প্ৰায় ১৪টা গাঁও আছে, আমি সকলোৱে একলগত মিলি বহি আলোচনা কৰিছোঁ যে এইবাৰ আমি বকৰা ঈদত আমি গৰু কুৰবানী আৰু মহ কুৰবানী নিদিওঁ, সিদ্ধান্ত আমি লৈছোঁ। কিহৰ কাৰণে লৈছোঁ? আমি যিহেতু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু আমাক আহ্বান জনাইছে যে এবাৰ যিহেতু গৰু কুৰবানী আৰু মহ কুৰবানী দিব নালাগে, সেই আহ্বানক সন্মান জনাই আমি এই প্ৰস্তাৱটো গ্ৰহণ কৰিছোঁ। আৰু মই আজি এই নেলি অঞ্চল হৈ পেলাই মই গোটেই অসমৰ মানুহক, আমাৰ যিখিনি মুছলিম ধৰ্মৰ ভাইসকল আছে, যাতে এবাৰ যাতে বকৰা ঈদত যাতে আমি গৰু আৰু মহ যাতে কুৰবানী নিদি আমি ছাগলী, আমি বেৰা আৰু যিকোনো হেৰি আছে আপোনালোকে কুৰবানী দিয়ক, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতক আমি সন্মান জনাই আমি এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু আমি নেলি অঞ্চলৰ ৰাইজে এটাই সিদ্ধান্ত লৈছে যে আমি এবাৰ বকৰা ঈদত আমি গৰু আৰু মহ কুৰবানী নিদিওঁ।